হয় আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোতেই আজি শংকৰ মন্দিৰ প্ৰাংগণত নিশা এইদৰে হুঁচৰি আৰু মুকলি বিহুৰ অনুষ্ঠান আয়োজন কৰিছে হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতি সহযোগত সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদ তেওঁলোকে আয়োজন কৰিছে। আমি দেখুৱাব পাৰিছোঁ মুকলি বিহু অনুষ্ঠান এইদৰে চলিছে। নিশাৰ ভাগত হাওৰাঘাটৰ শংকৰ মন্দিৰ প্ৰাংগণত এইদৰে মুকলি বিহু হুঁচৰি আৰু মুকলি বিহুৰ আয়োজন কৰিছে। কৰ্মকৰ্তাসকল আছে, আমি সভাপতি ডাঙৰীয়া আছে আমাৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে আজি পহিলা বহাগৰ দিনটোত N24 ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ। কি ক'ব আজি পহিলা বহাগ? এই পহিলা বহাগত এই চেগতে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সমূহ ৰাইজলৈ মই বহাগৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পহিলা বহাগৰ অনুষ্ঠান আমি আয়োজন কৰি আছোঁ, চলি আছে। ইয়াৰ লগত পিছতে আমাৰ কাৰ্যসূচী আছে 11-12 মে' দুদিনীয়া কাৰ্যসূচী আমি বহাগী উৎসৱ আমি আয়োজন কৰিছোঁ। সেই অনুষ্ঠানতো সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমন্ত্ৰিত শিল্পী কোন আছে? আমন্ত্ৰিত আছে আমাৰ লক্ষী মিশ্ৰ আছে, আৰু লগতে আমাৰ আছে বিহুৰ খগেন গগৈ ডাঙৰীয়া আছে, খগেন দা আহিব। ইয়াত আপোনালোকে আহক, বিহু উপভোগ কৰক, সকলোকে আহ্বান জনাইছোঁ। দেখা গৈছে প্ৰতি বছৰে এই পহিলা বহাগৰ দিনটোতে আপোনালোকে এক বিশেষ আয়োজন কৰে। এইটো কেনেকুৱা সঁহাৰি পাইছে মানুহৰ? মানে ভাল সঁহাৰি পাইছোঁ। বহাগৰ প্ৰথম তাৰিখ এইদিনা সকলোৱে আশা কৰে, হেঁপাহ কৰে, একেলগে হুঁচৰি মাৰে। আজিকালি পদূলিয়ে হুঁচৰি নাইকিয়া হৈছে। এতিয়া সকলোকে সাঙুৰি আমি একেলগে সমূহীয়া হুঁচৰি এটা আয়োজন কৰা প্ৰয়াস কৰিছোঁ আৰু সুফল পাইছোঁ। আশা কৰোঁ অনাগত দিনতো গোটেই হাওৰাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা পাই থাকিম আৰু এনেকৈ আমি আগুৱাই গৈ থাকিম। হয়, নিশ্চয়কৈ এইদৰে সকলোৱে ব্যস্ত হৈ পৰিছে। মুকলি বিহুত আমি দেখুৱাইছোঁ এইদৰে নাচনী সকলোৱে ব্যস্ত হৈছে। তেওঁলোকে কঁকাল ভাঙি নাচিছে। আজি পহিলা বহাগৰ দিনটোত একেলগে তেওঁলোকে নাচিছে। আমি কথা পাতিব যত্ন কৰিম। কি ক'ব নাচনী এগৰাকী আছে, আমি কি ক'ব পহিলা বহাগৰ দিনটোত? অতিকৈ আনন্দময় এটা পৰিৱেশ। বহাগতো মানে কি হয় প্ৰতিজন অসমীয়াই বুজি পায়। এইটো পৰিৱেশৰ কথা আমি এটা শব্দত প্ৰকাশ কৰিব নোৱাৰোঁ। অতিকৈ আনন্দময় পৰিৱেশ, অতিকৈ উৎসৱমুখৰ পৰিৱেশ। হয়, আন এজন আছে। আমি প্ৰথম বছৰ আজি পহিলা বহাগৰ দিনটোত এইদৰে কঁকাল ভাঙি নাচিছে, আপোনালোকে কি ক'ব? আজি অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ প্ৰথম পহিলা বহাগ। গতিকে গোটেই অসমতে অসমীয়াৰ লগতে বিভিন্ন জাতি প্ৰজাতি গোটেইখিনি মিলি আমি বিহু আমাৰ হাওৰাঘাটৰ বাকৰিত খেলপথাৰ বাকৰিত বিহু পাতিছোঁ। গতিকে গোটেই ৰং তামাচাৰে আমি সকলোৱে নাচ বাগ কৰি আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ। হয়, এইদৰে এক অনুষ্ঠান আমি দেখুৱাইছোঁ হাওৰাঘাট শংকৰ মন্দিৰ প্ৰাংগণত। এইদৰে কঁকাল ভাঙি নাচিছে আজি হুঁচৰি আৰু মুকলি বিহুৰ অনুষ্ঠান। আমি দেখুৱাবলৈ যত্ন কৰিম এইদৰে হুঁচৰি আৰু মুকলি বিহুৰ অনুষ্ঠান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।